নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাই উপযোগী হোৱাকৈ 30টা সাধাৰণ জ্ঞানৰ কুৱেশ্যন লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সোধা হৈছে, চৰক পূজা কোন মাহত পতা হয়? চৰক পূজা কোন মাহত পতা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চ'তৰ সংক্ৰান্তি। চ'তৰ সংক্ৰান্তি মাহত চৰক পূজা পতা হয়। মনত ৰাখিব, চ'ত মাহতে চৰক পূজা পতা হয়। এতিয়া হৈছে তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয়? অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 17 অক্টোবৰ। 17 অক্টোবৰ তাৰিখে অসম ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া হৈছে তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 27 ছেপ্টেম্বৰ। 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এতিয়া হৈছে তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৱাশ্বিংটনত। ৱাশ্বিংটনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে, থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন? প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডেনিছ পেপিন। ডেনিছ পেপিন হৈছে প্ৰেছাৰ কুকাৰৰ আৱিষ্কাৰক। এতিয়া হৈছে তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰক যন্ত্ৰটোৰ নাম কি? বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ কৰা যন্ত্ৰটোৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, এনিমোমিটাৰ। এনিমোমিটাৰ হৈছে বায়ু প্ৰবাহৰ বেগ বা শক্তি নিৰ্ধাৰণ কৰা যন্ত্ৰ। এতিয়া হৈছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি? পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চন্দ্ৰ। চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। এতিয়া হৈছে তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয়? মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নৰৱে। নৰৱেক মাজনিশা সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়। এতিয়া হৈছে 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয়? নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইজিপ্তক। ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা? মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰত আৰু চীন। মেকমোহন লাইন হৈছে ভাৰত আৰু চীনৰ সীমাৰেখা। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটো হৈছে, ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি? ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইউৰো। ইউৰো হৈছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম। এতিয়া হৈছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটো সুধিছে, ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গোলাপ। গোলাপ হৈছে ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইৰাণৰ পুৰণি নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পাৰস্য। পাৰস্য হৈছে ইৰাণৰ পুৰণি নাম। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটো সুধিছে, ফ্ৰান্সৰ ৰাজধানী কি? ফ্ৰান্সৰ ৰাজধানী কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পেৰিছ। পেৰিছ হৈছে ফ্ৰান্সৰ ৰাজধানী। এতিয়া আহিছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি সুধিছে।
ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত মহাভাৰত হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি পৃথিৱীৰ বৃহত্তম চৰাইটোৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উট পক্ষী উট চৰাই হৈছে পৃথিৱীৰ বৃহত্তম চৰাই এতিয়া হৈছে 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে বছৰৰ ছুটি দিন কোনটো বছৰৰ কোনটো দিন আটাইতকৈ ছুটি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 22 ডিচেম্বৰ 22 ডিচেম্বৰ তাৰিখটো বছৰৰ ছুটি দিন এতিয়া হৈছে তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি থৰ মৰুভূমি থৰ মৰুভূমি হৈছে ভাৰতৰ বৃহত্তম মৰুভূমি যদি পৃথিৱীৰ কথা সোধা যায় তেন্তে পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে সাহাৰা মৰুভূমি সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গংগা গংগা হৈছে ভাৰতৰ দীৰ্ঘতম নদী যিসকলে আমাৰ ভিডিঅ'টো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিবা এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হয় দেওবাৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1874 চনত 1874 চনৰ 12 জানুৱাৰী তাৰিখে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছিল এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনলৈ তাৰ পিছৰ কুৱেশ্যনে সুধিছে ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আশাপূৰ্ণা দেৱী হৈছে ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা এতিয়া হৈছে তাৰ পিছৰ অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজা হৰিচন্দ্ৰ হৈছে প্ৰথম ভাৰতীয় চলচ্চিত্ৰ আছে তাৰ পিছৰ অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে পশ্চিমবংগৰ ৰাজধানী কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গৰম পানীৰ অভয়াৰণ্যখন হৈছে অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্য এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যনটো সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল এতিয়া এসো 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে বকুল বনৰ কবি বুলি কাক কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয় এতিয়া এসো 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক এতিয়া এসো 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাগ্য হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথমখন ছবি এতিয়া এসো আজি শেষৰ অৰ্থাৎ 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিপ্লৱী হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি আৰু এখন পৰিচালক আছিল অমিত সেনে এখন পৰিচালনা কৰিছিল আৰু ছবিখনৰ নাম আছিল বিপ্লৱী
তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যিসকলে ADR ৰ বাবে প্ৰিপাৰেচন কৰি আছে সকলোলৈকে শ্বেয়াৰ কৰি দিবা আৰু আজি 30টা কুৱেশ্যনৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা 30টাৰ ভিতৰত 25টা 20টা কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা বুলি আশা কৰিলোঁ আৰু নেক্সট এনে ধৰণৰ ভিডিঅ' লাগে যদি সকলোৱে কমেণ্ট কৰি জনাব আৰু কোনে ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে সকলোৱে কমেণ্ট কৰি জনাব কোন জিলাৰ পৰা ভিডিঅ'সমূহ চাই আছে সকলোৱে কমেণ্ট কৰি জনাবা মই গোলাঘাটৰ দেৰগাঁও হয় তোমালোক ক'ৰ হয় সকলোৱে কমেণ্ট কৰি জনাবা ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানে